তো সেই গাইজ কি খবৰ আপোনাৰ হৈছে ভালে আছে। স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। আজি ছানডে দিনাখন আমি এতিয়া চবেই ৰুমত আছে, প্ৰায়ভাগ মানুহ আছেই। আমি যাম বজাৰলৈ যাম, এই লগৰকেইটা বহি আছে। তো বহুত দিনৰ মন ভিডিঅ' চিডিঅ' নবনোৱাকৈ থকাৰ কাৰণে মানে অকণ মন চন বেয়া লাগি থাকে। আৰু এইবিলাকে ৰুমবিলাক চবৰে আজি ডিউটি ছুটি, মানে মাছ কাটি আছে আমাৰ জুবিন দা। বহুত ঢেকীয়া মাছ কাটি আছে। তো গাড়ীখন আহিব বুলি কৈছে, কিমান টাইমত আহে নাজানো আৰু। গাড়ীখন আহক, তাৰপিছত যাম। 4-5জনমানে যাম, কাৰণ বাকী কেইজনমান নাইট ডিউটি কৰি পিনে আহিছে, সিহঁতে শুই থাকিব। আমি কেইজনে যাম আৰু এয়া নাইট ডিউটি কৰি পিনে আহিছে, পইচাটো হ'লেও যাব লাগিব, কাৰণ মেইন মালিকটো সিয়ে, টকা থকা মালিকটো সিয়ে, সেইকাৰণে তাতে আছে পইচা। তো সি যাবই লাগিব, উপায় নাই আৰু। আহিছে তো গাড়ীখন অহালৈকে ৰখোঁ অকণমান, তাৰপিছত গাড়ীখন অহাৰ পিছত যাম আৰু বজাৰলৈ। কি কি পায় কি কি নাপায় লৈ আহিম আৰু, কাৰণ মাংসটো খাবই লাগিব, চানডে দিনাখন মাংস খাবই লাগিব। তো চাই থাকক বলক। দোকানলৈ লগ ধৰিছে, বলক কিবা কিনি খাই আহোঁ, কি খুৱাই তো গাইছে। এয়া ফাইনেলি গাড়ীখন আহি গ'ল। এখন টেম্পুতে অহা যোৱা কৰোঁ। মই বহুত দিন দেখুওৱা নাই, মই আজি দেখাই দিছোঁ দেই, কাৰণ এয়া আমাৰ গুটকামেন। তো এতিয়া যাওঁ, ওলাওঁ। এই দুজনমান অহা নাই মানে, সিহঁতৰ কাৰণে ৰখি আছোঁ। মাজতে বহিব লাগিব, বেলেগখন নবহোঁ। গতিকে বহি থকা ভাল, নহ'লে পিছত চিট নাপায়গৈ ড্ৰাইভাৰটো। তো বলক বজাৰত যি পাওঁ লৈ আহিম। আৰু মাংসটো বিশেষকৈ আনিব লাগিব, মাংস নাখালে আমাৰ মানে পেট শান্তি নপৰে। মাছ আহিছিলে ৰাতিপুৱা, মাছ মানে আমি নাখাওঁ, বাকী চবেই মাছ খাইছে। এই শিখৰ মান চব শিখৰ এই চব শিখৰ খাই। এইখন দোকানখন গাইজ ভালকৈ দেখুওৱা নাই আপোনালোকক এইকেইদিন, কাৰণ জানি মই ভিডিঅ' বনাবলৈ টাইম চাইম নাপাওঁ। চানডে দিনাখনে টাইম পাওঁ, বাকী কেইদিনত টাইম নাপাওঁ। তো অকল মানুহটো আহিছে নাই। তো বলক যেতিয়া বজাৰত লগ পাই আছোঁ বলক। ফাইনেলি এতিয়া বজাৰ পালোঁ। টেম্পু ড্ৰাইভাৰ এতিয়া যাবগৈ, আমাৰ কালা চশমা লগাই আছে। তো এতিয়া লওঁ, কি বস্তু লাগে লওঁগৈ। বজাৰখন দোকানখন এই তাত আছে। লওক চব্জিটো আগত ল'ম, তাৰপিছত ৰেচন দোকানত যাব, তাৰপিছতে মাংস, লাষ্টত মাংস ল'ম আৰু চিধা ৰুমত। আগতীয়াকৈ যাওঁ সেই দোকানখন, সেই তাতে কি চব্জি পাওঁ লওঁ। আৰু তাতে মানে কি চব্জি মানে যেতিয়া হয় তাতে চব্জি লোৱা হয়। আৰু বেলেগ দিনততো নাহে, দেওবাৰ দিনতে অহা খায়। আৰু যদি কেতিয়াবা কোম্পানী ছুটি থাকে সেইদিনাখন অহা খায়, আৰু বাকী কেতিয়াও অহা নাখায় আমাৰ। বলক আকৌ বেলেগত যাবি নেকি কিবা, আকৌ বোলে জেকেট ল'ব আছিল, ল'লি জানো? মোৰ চোলাত লাগিব মানে, আৰু ঘৰত নোযোৱালৈকে কাপোৰ চাপোৰ লোৱালি মতলবত নাই আৰু। এয়া চব্জি দোকান এখন। এতিয়া আকৌ জেগাটো চাফা কৰিছোঁ, নহ'লে প্ৰথমতে আহোঁতে ইয়াত চবতে চব্জি আছিলে, এতিয়া চব্জি কমি যায়, বাকী চব ইয়াত উঠাই দিছে। আলুৱে ল'ব লাগিব, আলুৱে বেছি লাগে আমাক, বাকী একো চব্জি নালাগে। আলু চয়াবিন কিবা কিবি ভাল, আলুটো এইটোৱে হ'ব লাগে। এই বাবু এইটো বাচি লৈ ল'ব, আলুকেইটা বাচি লওঁ ধুনীয়াকৈ। এই ভাল আলুটো লৈ দিওঁ, চিনা ভাল কৰি লগাওঁ। চব্জি বাচি গ'লো, তাৰপিছত একদম ধুনীয়াকৈ চাই থকা ভিডিঅ'টো শেষলৈকে দেই। যদি ভাল লাগে অকণমান চাপোৰ্ট কৰি যাব আৰু বলক। বজাৰখন এনেকৈ দেখুৱাইছে আৰু দেই। আৰু তামিলৰ হিৰোটো ঢুকাইছিলে যে, তাৰ নামটো কি মই নাজানো কিন্তু দেই, কিন্তু বহুত ভাল লাগে ফিল্মবিলাক চাই পিনে। সেইটো হিৰোটো মূৰ্তি বনাই থৈ দিছে, সেইকেইটা লৈ আছে মানে। আৰু এইপিনে আমি দুটাই লৈ লওঁ বলক। ভাল চাই পিনে বাচি পিনে ল'ব। এনেকৈ চব্জিবিলাক বাচি আছে ধুনীয়াকৈ। দুটা হ'লে হ'ব নে তিনিটা ল'বি? যি লাগে চব লয় আৰু এবাৰ ধুনীয়াকৈ চাই বাহিৰত আহিলে এনেকৈ আৰু মানে যি মন যায় তাকে লয়। আৰু কাৰণ এসপ্তাহৰ কাৰণে চব্জি লাগেই, বাকী কেইদিনৰ কাৰণে নালাগে। আমাৰ এইবিলাক খোৱা কিবা নাই, আমি নেখাওঁৱে এইবিলাক হ'লেও আৰু ভিতৰত আছে, এই ভিতৰত যি লাগে মছলা চছলা যি লাগে। এই দুজনমান গ'ল জেকেট লৈ পেলাই সিহঁতে গুচি গ'লগৈ। আমি এতিয়া চব্জি লৈ আছোঁ। 2 কেজি 790 অলপ চব খাই লওঁ। আৰু গাইজ মানে আমাৰ কোম্পানীৰ মেইন টাউন বুলি পেলাই টাউনীয়া জেগা এইখনেই। বাকী আমাৰ কোম্পানীৰ ওচৰত মানে তেনেকুৱা জেগা নাই, গাড়ী ঘোঁৰা পাবলৈ। মানে আমি যেনেকৈ এতিয়া অটো ড্ৰাইভাৰটোক মাতি পিনে লৈ আহিছোঁ, এই তেনেকৈ মাতি পিনে যাব লাগে মানে, কাৰণ নাপায়, গাড়ী ঘোঁৰা নাপায়, মানে জংঘলীয়া জেগা নাই, সেইকাৰণে নাপায়। আৰু সেইকাৰণে আমি ইয়াতে আহোঁ চব্জি বজাৰ কৰিবলৈ কাৰণে। চাই লওক ইয়াত ল'লে এইটো আলু, বাকী ইয়াতো লৈছে কি ওলকবি,
বেঙেনা, বিট, গাজৰ, পিঁয়াজ কিবা কিবি লৈছে আৰু কাৰণ লাগে চালাড খাবলৈ কাৰণে। তো এতিয়া বলক ৰেচন দোকানত যাম, তাত কি কি পাওঁ লওঁগৈ আৰু। তো এতিয়া ল'লোঁ ধুনীয়াকৈ চব্জি তব্জি চব বজাৰ কৰি এটা কান্ধত উঠাই, আৰু আমি দুটা এনেকৈ হাতত এইটো আলু আৰু বিলাহী আছে ইয়াত, বাকী কেঁচা চব্জিবিলাক তাতে আছে। তো দুজন মানে সেইপিনে যোৱা কেইজন আহি পোৱাই নাই, এতিয়া সিহঁতৰ ওচৰত নাযাওঁ বা ৰেচন দোকানৰ ওচৰত যাওঁ, যদি সিহঁতে তাতে থাকে তাতে লগ পাম আৰু। এতিয়া ব'লক ৰেচন দোকানত কি কি পাওঁ লওঁ। ৰেচন দোকানত কি কি পাম মানে বিশেষকৈ নিমখ আৰু তেল এইবিলাক বস্তু ল'বলগীয়া আছে, বাকী একো বস্তু ল'বলগীয়া নাই। তো চাওঁচোন কি কি লাগে লওঁ ব'লক, তাতে লগ পাই আছোঁ ব'লক। তো গাইছ এতিয়া ৰেচন দোকান আহি পালোঁ, ৰেচন লৈ আছে সিহঁতেকেইটাই। লোকে কিনিছিলে জেকেট, মই পিন্ধি লৈছোঁ কেনেকুৱা লাগে বুলি পিনে, চাপৰি চাপৰি লাগিছে। আৰু মোৰ কিবা এটা বস্তু ল'বলগীয়া আছিল লওঁগৈ এতিয়া। দোকানখন বোলে ক'ত আছে চাওঁ, নেদেখুৱাওঁ আপোনাক। ছাৰ্টি এটা ল'বলগীয়া আছিল, লৈ লওঁ। এটা ছাৰ্টি ফাটি গৈছে মানে, সেইকাৰণে ঠিকা চাৰ্টি ফাটি গৈছে, লৈ লওঁ এটা নতুন লাগেই হয় নহয়। তো এতিয়া কি কি ল'লে সেই ইয়াত থৈ দিছে। 800 মানে 860 টকা, 860 টকা চব্জি এইবিলাক লওঁতে। তো ব'লক মই এতিয়া জাঙিয়া পেণ্ট এটা লৈ আহোঁ, কাৰণ লাগে। এটা জাঙিয়া ফাটা আছে, এটা জাঙিয়া ভাল নালাগে। যাওঁ কিমান টকা লৈ লওঁগৈ এটা ব'লক। সিহঁতে লৈ থাকক কি কি বস্তু লাগে, তো ব'লক। তো গাইছ লৈ ল'লোঁ, ময়ো ৰণবীৰ সিং এটা লৈ লৈছোঁ। ৰণবীৰ সিং মাংস ল'লি? মাংস আনিব গৈছে মানে। এতিয়া গাড়ীখন আহিব অলপমান যামগৈ আৰু বেছি টাইম নাথাকোঁ। ফাটা জাঙিয়া এটা আছিলে, ৰণবীৰ সিং লৈ ল'লোঁ, এতিয়া টেনশ্যন নাই। ৰূপা কা ছাৰ্টি है ये। তো ব'লক ৰুমত গৈ পিনে ভালকৈ লগ পাই আছোঁ। 1 hour later. তো গাইছ আমি অথনি বজাৰৰ পৰা আহিয়েই মানে ৰাতিপুৱা সময়ত যাওঁতে ভাত বনাই থৈ গৈছিলোঁ মই। তাৰপিছত এতিয়া আহি পিনে চব্জিটো বনালে, মাংসটো কাঁহীটো ধুই আছে দাদাই। তো এতিয়া খাম এয়াই চব উলিয়াই আছে। এইকেইটা মোবাইল টিপাত লাগি আছে, বাকী সোপা এই মানে দুটা শুই আছে, আৰু এইটো চুকত মোবাইল চাই আছে। ইপিনে মাংসটো দেখুৱাই দিব। এয়া হ'ল মাংস বনাইছে, ধনিয়া পাতটো বেছি গোন্ধ হৈছে কিন্তু। আৰু এইটো কি চাটনি দেই, ব্লেক ক'লা চাটনি। ক'লা চাটনি। তো ব'লক গাইছ, কাৰণ জানেই চানডে দিনত ভাত কেইটামান খাই লওঁ, ৰাতিপুৱা ভাত খোৱাই নাই। ভাত চাত খাই পিনে যি কাম আছে সেইবিলাক কৰোঁ। তো ব'লক লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো ব'লক বাই বাই।